দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি ল'লে নেকি জুবিন গাৰ্গে 5 গৰাকীতকৈ ওপৰৰ লোকে দলবদ্ধভাৱে হত্যা কৰিলে নেকি জুবিনক CIDয়ে সংযোজন কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ এটা বিশেষ ধাৰা নতুনকৈ BNSৰ 103 ধাৰা সংযোজন কৰিলে CIDয়ে কি আছে BNSৰ 103 ধাৰা 103 ধাৰাটো হত্যাৰ গোচৰ যিয়ে হত্যা কৰে তেওঁক বা তেওঁলোকৰ মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড শাস্তি বিহাৰ লগতে জৰিমনাও হ'ব পাৰে এই ধাৰা অনুসৰি জাতি বা সম্প্ৰদায় লিংগ জন্মস্থান ভাষা ব্যক্তিগত বিশ্বাস বা আন কোনো ভিত্তিত একেলগে কাম কৰা 5 জন বা তাতকৈ অধিক লোকৰ এটা দলে কোনো এজনক আক্ৰমণ কৰি হত্যা কৰিলে এনে গোটৰ প্ৰতিজন সদস্যক মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড আৰু জৰিমনাও হ'ব লাগিব অৱশ্যে 1031 নে 1032 ধাৰা সন্নিবিষ্ট কৰিছে সেয়া বৰ্তমান সময়লৈকে নিশ্চিত হোৱা নাই আৰু যদিহে 1031 আৰু 1032 দুয়োটা ধাৰাই সন্নিবিষ্ট কৰে তেতিয়াহ'লে আৰু লোক এই ঘটনাৰ লগত জড়িত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ উপৰিও বুথখনত আৰু বহুতো লোক সন্নিবিষ্ট আছিল নেকি এই সন্দৰ্ভত আমি কথা পাতিছিলোঁ অধিবক্তা অনন্যা শইকীয়াৰ সৈতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শইকীয়াই কি ক'লে আমি শুনাই লৈছোঁ একচুৱেলি 103 BNSৰ যিটো ধাৰা হয় তাৰ ডেফিনিশ্যনটো হয় যে লাইক এইটো মব লিঞ্চিঙৰ লগত জড়িত যিবোৰ অপৰাধ হয় তেওঁলোকক এই 103 BNS ছেকশ্যনটো লগোৱা হয় আৰু ইয়াৰ পানিছমেণ্টটো হৈছে আপোনাৰ লাইফ ইমপ্ৰিজনমেণ্ট আৰু এই যিটো অফেন্স সেইটো কমিট কৰিবৰ কাৰণে এটা গ্ৰুপ লাগে তাতে 5 জন আৰু 5 জনতকৈ বেছি ব্যক্তি জড়িত থাকিব লাগে সেই মুহূৰ্তত সেই যেতিয়া ক্ৰাইমটো হৈ থাকে সেইখিনি উপস্থিত হৈ থাকিব লাগে আৰু সকলোকে এই ধাৰাটো যেতিয়া লগোৱা হয় সকলো ব্যক্তিকে আচলতে সেই মানে জেৰা কৰা হ'ব আৰু এই যিটো ধাৰা লগাইছে ইতিমধ্যে 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে 2 জনক গ্ৰেপ্তাৰ কৰা হৈছে বাকীবিলাকক CID জেৰা কৰি আছে তো বাকী কেইজন ব্যক্তিকো আচলতে সোধপোছ কৰিবৰ কাৰণে মাতিবলগীয়া হ'ব পাৰে কাৰণ এই ধাৰাটো যেতিয়া লাগে 5 জন বা 5 জনতকৈ বেছি ব্যক্তি উপস্থিত থাকিলেহে এই ধাৰাটো লগোৱা হয় আৰু কিন্তু এই যিটো ধাৰা লগাইছে কোৰ্টে কিন্তু এইখিনি যেতিয়া ইভিডেন্স বিচাৰিব সেই সময়ত কিন্তু সেই কোৰ্টে যদি ইচ্ছা কৰে ৰিভোকো কৰিব পাৰে যদি তেওঁলোকে ইভিডেন্স দিব লাগে সেই ইভিডেন্স যদি দিব পাৰে পুলিচে হয় 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 মানে এতিয়া যেহেতু এইটো 103 ধাৰাটো লগাইছে গতিকে প্ৰমাণ কৰিব লাগিব যে 5 জনতকৈ অধিক লোক এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছিল আৰু মব লিঞ্চিঙৰ দৰে ঘটনা সংঘটিত হৈছিল বুলি CIDয়ে প্ৰমাণ কৰিব লাগিব এতিয়া সোধপোছ কৰি আছে চাৰ্জশ্বিট তেওঁলোকে বনোৱাই নাই CD বনোৱাই নাই তেওঁলোকে যেন সেইকেইটা ধাৰা লগাইছে সোধপোছ কৰি আছে আৰু যদি তেওঁলোকে চাৰ্জশ্বিট বনাই পেলাই কোৰ্টলৈ পঠায় আৰু তেতিয়া যদি তেওঁলোকে প্ৰমাণ কৰিব পাৰে যে 5 জনতকৈ বেছি ব্যক্তি উপস্থিত আছিলে আৰু সেই সময়ত তেওঁলোকে যেতিয়া এই ক্ৰাইমটো হৈ আছিলে তেওঁলোক উপস্থিত হৈছিলে আৰু তেওঁলোকে সমানে ইকুৱেলি তেওঁলোক জড়িত আছিলে আৰু এই যদি তেওঁলোকে প্ৰমাণ কৰিব পাৰে তেনেহ'লে দুখীয়ে কিন্তু পানিছমেণ্ট হিচাপে ডেথ ইমপ্ৰিজমেণ্ট পাব লাইফ ইমপ্ৰিজমেণ্ট পাব আৰু লগতে কিন্তু ফাইনো লগাব পাৰে সকলো মেম্বাৰ যিসকল উপস্থিত আছিলে তাত ইয়াৰ উপৰি যিকেইজন লোক অভিযুক্ত জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ সৈতে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে 61(2) ভাৰতীয় যি ন্যায় সংহিতা 61(2) 105 আৰু 1061 যি ধাৰা সেয়া সন্নিবিষ্ট হৈছে আৰু সেইটোৰ কেছ নম্বৰ হৈছে 18/2025 এতিয়া 61(2) অনুসৰি অপৰাধমূলক ষড়যন্ত্ৰ যিসকলে কৰে সেইসকলক তাৰমানে এইটো জামিনযোগ্য এটা অপৰাধ তাৰমানে পূৰ্ব পৰিকল্পনা কিবা অপৰাধ কৰিছিল নেকি তাৰ আৰু 105 আচলতে মৃত্যু হ'ব পৰাৰ কাৰণ আগতীয়াকৈ জানিও সেয়া লাগিলে ধৰক কাৰোবাৰ চিজাৰ এটেক আহে তেওঁক পানী আৰু জুইৰ পৰা আঁতৰত ৰখা হয় আৰু সেই পানী আৰু জুইৰ পৰা আঁতৰত নাৰাখি পেলাই সেইবিলাক কথা জানিও মৃত্যুৰ কাৰণ জানিও যদি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে তেতিয়া এইটো কিন্তু জামিনবিহীন অপৰাধ এইটোত কোনো ধৰণৰ জামিন লাভ নকৰে আৰু ইয়াৰ শাস্তি
5 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আৰু যিটো আমি ইতিমধ্যে কৈ আহিলোঁ 103 কথাটো আৰু ইয়াৰ লগতে যি ধাৰা 106(1) ধাৰা অনুসৰি যদিহে কাৰোবাৰ গাফিলতিৰ ফলত কাৰোবাৰ মৃত্যু হয় আৰু তেতিয়াহ'লে যদি পুলিচক যদি নজনায় সেই কথা কাৰোবাৰ ভুলৰ বাবে তেতিয়াহ'লে এইটো নন বেলেবল অফেন্স মানে জামিনবিহীন অপৰাধ আৰু যদিহে পুলিচক অৱগত কৰে কাৰোবাৰ কিবা ভুলৰ বাবে যদি কিবা মৃত্যু হয় সেইটো যদি পুলিচক ইনফৰ্ম কৰিছে তেতিয়াহ'লে তেওঁ সেইটো জামিনযোগ্য অপৰাধ বুলি ধৰা হয় নিশ্চয়কৈ সংযোজন কৰা ধাৰা মতে আদালতত এইসমূহ প্ৰমাণ দিব পাৰিব লাগিব বা তথ্য প্ৰমাণসহ চাৰ্জশ্বিট দাখিল কৰিব লাগিব CIDয়ে ইতিমধ্যে CIDয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা প্ৰকট লাখ লাখ জুবিন অনুৰাগীও আশাৰে বাট চাই ৰৈছে SIT লৈ যাতে প্ৰকৃত দোষীয়ে উচিত শাস্তি লাভ কৰাৰ লগতে জুবিন গাৰ্গে ন্যায় পাওক সেয়াই সকলোৰে কামনা নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও